Hello everyone. Our শেষৰ last classত আমি কি পঢ়িছিলো মনত আছে এটা poem পঢ়িছিলো নহয় জানো ৰখ থকাৰ ৰখাল এটা poem পঢ়িছিলো এমেন্ডা কিন্তু আজি এটা নিৰখ টপিক লৈছো সেইটো হৈছে গ্ৰামাৰ বেয়া যদি পোৱা এতিয়া পা আৰু ভাল পাবলে চেষ্টা কৰা কাৰণ গ্ৰামাৰ সদায় মেথছৰ নিচিনা মাৰ্কস আহে একদম পুৰা 1 থাকিলে 1 দিবই যদি একো ভুল নকৰা হেকাৰে আৰু এই টেন্স অফ ভয়েড চেঞ্জ অফ নেৰেশন হ তোমালোকে 9 10 ৰ পৰা যদি শিকি লোৱা তেতিয়া হলে কিটিও প্ৰবলেম নহব তোমালোকে হাই সেকেন্ডাৰীটো পাবা একেখিনি কথাই আকৌ যদি কম্পিটিটিভ এক্সাম কিছুমান দিয়া তেতিয়াও পাবা মুঠতে তোমালোকক লগ নেৰে অকল যে মেট্ৰিকৰ কাৰণে পঢ়িছা হেয়া নহয় হেকাৰণে এই রুল খিনি যিখিনি মই দিম হেখিনি একেবাৰে মনত ৰাখি থোৱা যাতে গুটেই জীৱনলৈ মনত থাকে আৰু ডাইৰেক্ট স্পিচ ইনডাইৰেক্ট স্পিচ আমাৰ আজিৰ টপিকটো নেৰেশন বুলিও কয় তে ডাইৰেক্ট স্পিচ মানে কি বুজা যদি কোনোবা এজনে জেনেকে কৈছে তুমি তেনেকে কোৱা তেও কৈছিলে মই মোৰ আজি গা ভাল নাই ইনভাৰ্টেড কমাৰ ভিতৰত লিখিছা কাৰণ তেও জেনেকে কৈছে তুমি তেনেকে কৈছা কিন্তু যদি তুমি কোৱা মোৰ তেও কৈছিলে যে তেওৰ গা ভাল নাই তেতিয়া ইনডাইৰেক্ট স্পিচ হ'ব তুমি ইনভাৰ্টেড কমাও দিব নালাগে নহয় জানো হেয়া হৈছে ডাইৰেক্ট স্পিচ আৰু ইনডাইৰেক্ট স্পিচ এতিয়া আমাক পৰীক্ষাত কি খুদে ডাইৰেক্ট স্পিচ কেনেকে ইনডাইৰেক্ট স্পিচ কৰিবা কিছুমান সেন্টেন্স দি দিব হেবোৰ বাক্য দি দিব হেবোৰ তোমালকে ইনডাইৰেক্ট স্পিচলে নিব লাগিব নহলে ইনডাইৰেক্ট স্পিচ খিনি ডাইৰেক্ট স্পিচলে আনিব লাগিব এতিয়া প্ৰথম ৰুলটো হৈছে একদম জীৱনৰ কাৰণে মনত ৰাখি লোৱা যদি পাহৰি যোৱা তোমালকে ভয়েড চেঞ্জত বহুত প্ৰবলেম হ'ব নেৰেশনত বহুত প্ৰবলেম হ'ব যদি ৰিপোৰ্টেড ভাৰ্বটো প্ৰেজেন্ট অৰ বা ফিউচাৰ টেন্সত থাকে তেন্তে ৰিপোৰ্টেড স্পিচ কেতিয়াও হলনি নহয় এতিয়া তোমালকে ভাবিছা যে ৰিপোৰ্টেড স্পিচ কি ৰিপোৰ্টেড ভাৰ্ব কি এই যে ভাৰ্ব গিটা দেখিছা এই ইনভাৰ্টেড কমাৰ বাহিৰৰ ভাৰ্ব গিটা হেগিটা ৰিপোৰ্টেড ভাৰ্ব বুলি কয় ৰিপোৰ্টেড ভাৰ্ব আৰু ইনভাৰ্টেড কমাৰ ভিতৰত থকা সেন্টেন্সটো ৰিপোৰ্টেড স্পিচ বুলি কয় এতিয়া এই ৰুলটো মতে কি কৈছে এই ভাৰ্ব গিটা যেতিয়া প্ৰেজেন্ট বা ফিউচাৰ থাকে এতিয়া চোৱাচোন এটো প্ৰেজেন্ট টেন্সত আছে প্ৰেজেন্ট ইনডেফিনিট এটো ফিউচাৰ টেন্সত আছে ফিউচাৰ ইনডেফিনিট এটো প্ৰেজেন্ট পাৰফেক্টত আছে এই গুটেকিটা ভাৰ্বে প্ৰেজেন্ট টেন্সত আছে তেতিয়া হলে তোমালকে একো চিন্তা কৰিব নালাগে একো চেঞ্জ কৰিব নালাগে অকল ইনভাৰ্টেড কমা গিটা গুছাই দিবা আৰু ডেটটো লগাই দিবা everybody says that Ram is a noble boy people will say Kashmir is a lovely place অফলাইন ক্লাস হোৱা হলে মই তোমালককে হুদিলো হেতেন এটা কৰাই দিলো হেতেন বাকিখিনি তোমালকে কোৱা বুলিয়ে কলো হেতেন কিন্তু এতিয়া যেহেতু অনলাইন মই আৰু দুটা দেখাই দিছো people will say that Kashmir is a lovely place একেবাৰে একে আছে খালি ইনভাৰ্টেড কমা গিটা গুছাই ডেট লগাই দিলো someone has said the child is the father of man someone has said that the child is the father of man future দেখিলো father of man I will say that I am ready to go এই দুটা সেন্টেন্স আকৌ মই ইনডাইৰেক্ট লিখিলো দেই ইনডাইৰেক্ট বা ডাইৰেক্ট কেনেকে নিবা দিয়া হেতু শিকিব লাগিব নহয় I will say that I will say একে থাকিব that to অতৰাই দিয়া that to কলনে কি দিব কৈছিলো ইনভাৰ্টেড কমা ভিতৰত লিখা I am ready to go একে থাকিব অকল that to গুছাই দিয়া ইনভাৰ্টেড কমা ভৰাই দিয়া হেতু হৈ গল তোমাৰ ডাইৰেক্ট স্পিচ Raju says that it is very fine today Raju says within inverted commas it is very fine today একে থাকিলে হেকাৰণে যদি এই ভাৰ্ব গিটা প্ৰেজেন্ট টেন্সত বা ফিউচাৰ টেন্সত থাকে একো চিন্তা কৰিব নালাগে একো চেঞ্জ কৰিব নালাগে অকল ডেট টো বহাই দিবা আৰু এটা কথা মনত ৰাখিবা যেতিয়া ইনভাৰ্টেড কমা ভিতৰৰ পৰা স্টাৰ্ট কৰা সদায় ক্যাপিটাল লেটাৰে স্টাৰ্ট কৰিবা ৰামৰ কথা বেলেগ ৰাম নাম হয় আমি ক্যাপিটালে লিখো কিন্তু বাকিবোৰো সব ক্যাপিটাল হৈছে সোৱা কাশ্মীৰটো বাৰু নাম হয় দাটো ক্যাপিটাল হৈছে আই টু ক্যাপিটাল লিখুৱে ই টু ক্যাপিটাল হৈছে
কেপিটেল লেটাৰৰ পৰা ষ্টাৰ্ট হয় সদায় তিনটা কথা মনত ৰাখিবা এই ৰুলটোৰ মতে প্ৰথমটো হৈছে if verb to reported verb to যেতিয়া present বা future হয় একো চেঞ্জ কৰিব নালাগে অকল ইনভাৰ্টেড কমা গিটা গুছাই that লগাই দিবা আৰু ইনভাৰ্টেড কমা ভিতৰ সেন্টেন্সটো ক্যাপিটাল লেটাৰে স্টাৰ্ট কৰিবা rule 1 একেবাৰে ক্লিয়াৰ এতিয়া rule 2 লে যাও এতিয়া আহিলো আমি rule 2 লে rule 2 ৰ মতে কি কৈছে যদি ৰিপৰ্টিং ভাৰ্বটো past tense ত থাকে তেন্তে ৰিপৰ্টেড speech or present tense বোৰ সব past tense লে ৰূপান্তৰ হ'ব এতিয়া বুজিবলৈ কাৰণে আমি एग्जांपल লব লাগিব एग्जांपल নললে নুবুজিবা present tense to past tense past indefinite হৈ যাব s1 एग्जांपल তো চালে বুজিবা the monitor said the boy cannot run fast a said আগৰ আমি rule 1 ত কি পাইছিলো এই verb বোৰ আমি প্ৰেজেন্ট বা ফিউচাৰ টেন্সত পাইছিলো এতিয়া আমি পাইছো কি টেন্সত পাস্ট টেন্সত the monitor said that the boy এৰহলৈকে আগৰ ৰুলৰ মতে একে থাকিব এতিয়া এই সেন্টেন্সটো প্ৰেজেন্ট টেন্সত আছে প্ৰেজেন্ট ইনডেফিনিটত আছে প্ৰেজেন্ট ইনডেফিনিটটো কি হ'ব কৈছিলো পাস্ট ইনডেফিনিট হ'ব তেতিয়া can to কি হৈ যাব could হৈ যাব the boy could not run fast could to কিয় হল কাৰণ এটো past tense ত আছে reported verb টো বুজিলা present continuous to past continuous হৈ যাব এই verb কিটা সদায় pastতে থাকিব এই reported speech to চাবা reported speech to কি হল আছে reported speech to present continuous ত আছে present continuous to past continuous হ'ব তেতিয়া হলে children were playing tip cat the old man said that children were playing tip cat are to were হৈ গল present perfect to change হ'ব past perfect হলে এই সেন্টেন্সত চোৱা the cook has prepared tea has prepared to present perfect এটো কি হ'ব past perfect হৈ যাব ram said that the cook has to had হৈ গল prepared tea present perfect continuous changes to past perfect continuous Tim said, it has been raining since morning. It has been raining since morning to ki tense hobo? Tumar present continuous. Present perfect continuous. Present perfect continuous to past perfect continuous korile belage ko change kobo nalage has to had kori dia. Tim said that it had been raining since morning. Clear? তেতিয়া হলে আমি কি শিকিলো এটো ৰুলৰ মতে যে যদি reported verb to past tense ত থাকে তেতিয়া হলে reported speech খিনিও past tense হৈ যাব যদি present perfect ত থাকে past perfect হ'ব বা present perfect continuous ত থাকে past perfect continuous হ'ব হেতুৱে হৈছে rule 2 সদায় মনত ৰাখিবা rule 3 লে যাও থাৰ্ড ৰুলটোৱে কি কৈছে মই ইংলিছতে লিখিলো সৰি যদি reporting verb to past tense ত হয় to past tense ত হয় তেতিয়া হলে reported verb speech ত থকা past tense reported speech ত থকা past tense for change হ'ব কেনেদৰে চেঞ্জ হ'ব past indefinite চেঞ্জ হ'ব past perfect হলে past continuous চেঞ্জ হ'ব past perfect continuous হলে past perfect আৰু past perfect continuous কিন্তু চেঞ্জ নহয় এতিয়া চাবা বুজি যদি পোৱা নাই past indefinite changes to past perfect এ আমাৰ আগৰ ৰুলটোত আমি কি পাইছিলো এটো past tense আছে এটো present tense ত আছে তেতিয়া হলে এটো past tense হৈ যাব কিন্তু এই ৰুলটোৰ মতে আমি কি পাইছো এটো past tense ত আছে এটো past tense ত আছে তেতিয়া আমি চাব লাগিব এটো কি past tense ত আছে past tense ৰ কোনটো ফৰ্ম এটো যদি past tense ৰ past indefinite বা simple past ত আছে তেতিয়া হলে past indefinite ত আছে তেতিয়া হলে কি হলে নিব লাগিব past perfect হলে নিব লাগিব past perfect হলে নিবলে হলে আমি কি বহাব লাগিব had
The passenger said that rule এরকমকে আগৰ নিচিনা that the train had to আমি ইউজ কৰিলো had reached late. Past continuous changes to past perfect continuous. এতিয়া এটো past tense ত আছে, এটো কিহত আছে? Past continuous ত আছে. Past continuous to কি হৈ যাব বুলি কৈছে? Past perfect continuous হৈ যাব. The teacher said that the girls past perfect continuous কেনেদৰে লিখিবা? Had been dancing in the room. আৰু third to past perfect আৰু past perfect continuous কিন্তু কেতিয়াও চেঞ্জ নহয়. Example কি দিছো? The king said the soldiers had fought bravely. এটো কি tense? এটো past perfect নহয় জানো? এটো past tense. So past perfect ত থাকিলে একো চেঞ্জ কৰিব নালাগে, as it is লিখি দিয়া. The king said that the soldiers had fought bravely. Jyoti said it had been hailing since 7 a.m. Eto ki tense ase? Past perfect continuous. Eto change nohoy. Jyoti said that it had been hailing since 7 a.m. So etia ami rule 4. So eto hoise last rule amar. Rule 4 e ki koise? If the reported verb is in past tense, all the future tense changes their shall and will into would. মানে কি কৈছে? যদি reported verb to কিহত থাকে? past tense ত থাকে, তেতিয়া হলে তেন্তে future tense বোৰ চেঞ্জ হৈ যাব, চেঞ্জ হ'ব shall আৰু will কি হলে চেঞ্জ হ'ব? will কি হলে চেঞ্জ হ'ব? would হলে. Example ইয়াত দিছো, we said we shall go boating on Sunday. তা rule টো মতে কি কৈছে? rule 4 মতে said এটো past tense আৰু এই tense গিটা যে দেখিছা এটা future ত আছে, shall আছে বা will আছে. shall আৰু will যদি থাকে হেগিটা would হৈ যাব. We said that we would go boating on Sunday. The piper said the pipe will lure the rat away. Will to ki hole change hobo? Would hole. The piper said that the pipe would lure the rats away. Ami rule 4 শেষ কৰিলো আৰু এই টেবলখন হলে মনত ৰাখিবা. ডাইৰেক্ট স্পিচত থকা এই গিটা ওয়ার্ড ইনডাইরেক্ট স্পিচত এনেকে চেঞ্জ হ'ব. এগো to হ'ব before, come, go, here, there, hitter, hitter, hence, tense, hereby, thereby, last night, month, year, eto hobo previous night, month, next day ba week or year to ki hobo the following day, week, etc. These hobo that, these, those, today, that day, tomorrow, the following day or next day, yesterday, previous day, tonight, that night, now, then. এনেকে চেঞ্জ হয়. এতিয়া এই চাৰিটা ৰুলস দিলো, সদায় মনত ৰাখিবা, লাইফ লং মনত ৰাখিবা. আৰু আমি ফাৰ্স্ট পাৰ্টটো নেৰেশনৰ ইয়াতে সামৰিছো আৰু নেক্সট ভিডিঅত আমি next class ot ami in fact next class boli kom class ot ami narration or second part to start korim. Ei rule gita monot rakhilo aru copy t likhilo rule gita tetia ha monot thakibo. Thank you.